এতিয়া আমি সকলো প্ৰস্তুত 2026-ৰ নিৰ্বাচন লৈ পেলাই শোষণকাৰী শক্তিটো অসমৰ ৰাইজক যি ধৰণে প্ৰত্যেকটো মুহূৰ্তত শোষণ কৰি আছে তেওঁলোকক এই যি কলা দেৱৰ মানুহৰ মাজত দি আছে অসমীয়া ৰাইজৰ মাজত এই কলা দেৱৰ অতৰাৰ স্বাৰ্থত আৰু বজালী সমষ্টিত আমি সকলোৱে সংঘবদ্ধ হৈছো আৰু 26-ৰ ৰণনীতি সম্পৰ্কত আমাৰ কিছু আলোচনা হৈছে। মুখ্যমন্ত্ৰী আগতে কৈছে যে এছআৰৰ কোনো ধৰণৰ বিকল্প হোৱা নাই। এছআৰখন অকল মিয়া মানুহকে কৰাইছে, মিয়াকে চকুত দিছে, কোনো হিন্দু মানুহক এতিয়ালৈকে চকুত দিয়া হোৱা নাই। এই হিন্দু মুছলিম এইবোৰ কথা কৈ কৈ তেওঁ ভাবিছে নেকি নিৰ্বাচনী বৈতৰণীখন পাৰ হৈ যাব? হিন্দু মানুহৰ হোৱা নাই বুলি তেনেহলে কালাপাহাৰত যে হিন্দু বেংগলী মানুহৰ ঘৰতো যে এছআৰৰ যে প্ৰভাৱ পৰিছে এইবোৰ নাই তেখেতে দেখা নাই চাগে। অকল মুছলমানৰ তাতে হৈছিল আৰু যিসকল ভোটাধিকাৰ সাব্যস্ত কৰা ব্যক্তি ইমান দিনে তেওঁলোকে ইয়াৰে ভোটাধিকাৰ হৈ আছে, ভোট দিব পৰা ব্যক্তি হৈ আছে, সেইবিলাক ব্যক্তিৰ নাম কৰ্তন কেনেকে হয় আৰু ক'ৰ পৰা বাহিৰৰ মানুহবিলাকে আহি আহি ইয়াতে নামবোৰ সোমাইছে? এয়া কি অসমৰ মানুহবিলাকক আমাৰ অসমীয়া মানুহক কি বুৰ্বক বুলি ভাবিছে? তেখেতে যি ক'ব অসমৰ ৰাইজে সেইটোকে বুজি ল'ব। তেওঁলোকেতো অসমৰ মানুহক কি বুলি কৈছিল চৰকাৰৰ আগতে? জাতি মাটি ভেটিৰ কথা কৈছিল। আজি অসমীয়া জাতিটোৰ মাটিখিনি ভেটিটো সুৰক্ষিত নে? গতিকে এনেকুৱা ধৰণৰ কথা তেখেতে কৈ থাকিব, কাৰণ তেখেতে এতিয়া ভয় কৰিছে যে 26-ৰ নিৰ্বাচনত ৰাইজ এবাৰ তেওঁৰ পক্ষত নাই, অসমৰ ৰাইজ বিজেপিৰ পক্ষত নাই। গতিকে তেওঁলোকে ভয় বিতত হৈ প্ৰত্যেকটো মুহূৰ্তত চুৰত লাগিছে। ইয়াৰ আগতে আপোনালোকে শুনিছিল নেকি ভূত চুৰ পদ্ধতিত কোনোবা চৰকাৰ নামিছিলে নেকি? এই কাৰণে নামিছে ভূত চুৰ, কাৰণ ৰাইজ নাই। এতিয়া ভূত চুৰ কৰি পেলাই কিবা কাৰণত তেওঁলোকে বৈতৰণি পাৰ হ'ব পাৰিব নেকি? নাই, ৰাইজ সজাগ হৈছে। কিমান তেওঁলোকে এইবোৰ বদমাচি কৰি পেলাই চৰকাৰখন নিবলৈ, কোনো ৰাইজ এতিয়া তেওঁলোকৰ লগত নাই, কেইজনমান অন্ধভক্তৰ বাহিৰে। হিমন্ত বিশ্ব শৰ্মা এই প্ৰসংগত কৈছে, মই মাৰ নাম কৈছো, দেউতাৰ নাম কৈছো। এতিয়া প্ৰসংগবিলাক বেলেগ ধৰণেৰে মানুহৰ মাজত লৈ যোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদায় সিদ্ধহস্ত। গৌৰৱ গগৈ কৈছিলে কি ক্ষেত্ৰত হুইজ হিমন্ত বিশ্ব শৰ্মা? এই কাৰণেই কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ থাকে মুখ্যমন্ত্ৰী হিচাপে, এই গোটেই কথাবিলাক মিছা। বিভিন্ন ধৰণৰ কৰৰ বোজা জাপি দিছে ৰাইজৰ ওচৰত। আজি অসমৰ চাব সকলো দিশৰ পৰা পিছপৰা ৰাজ্যবিলাকৰ, অনুন্নত ৰাজ্যত পিছফালৰ পৰা 5 নম্বৰৰ, অৰ্থনৈতিকভাৱে ভগ্ন অসম। গতিকে এই কথা বতৰাবিলাকত যেতিয়া তেখেতে চালি জাৰি চাইছিল, তেতিয়া কৈছিল যে অসমখন ধ্বংস কৰি দিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? হু ইজ হিমন্ত বিশ্ব শৰ্মা? প্ৰসংগ সলনি কৰি দিছে তেখেতে। প্ৰসংগ সলনি কৰি মানুহক এটা আৱেগ অনাৰ চেষ্টা কৰিছে। গতিকে এনেকুৱা ধৰণৰ প্ৰসংগ সলনি কৰি আৱেগ আনি থাকিব খোজা বাৰে বাৰে, আমি অসমীয়া মানুহ আৱেগিক হয়, আমি অসমীয়া মানুহ আৱেগিক, আৱেগত আমি কেতিয়াবা সিদ্ধান্ত লওঁ, কেতিয়াবা বহু ভুল সিদ্ধান্ত হয়। কিন্তু সিদ্ধান্তবিলাক যেতিয়া আমাৰ ভুল হয় বুলি আমি গম পাওঁ অসমীয়া মানুহে, পিছত কিন্তু সিদ্ধান্তখন এনেকুৱা বহু চৰকাৰ বগৰাই দিয়া আগতে আমাৰ বিগত দিনছত আমাৰ বহুত নজিৰ আছে। চাওক, বজালী চিটটো বিৰোধী ঐক্য মঞ্চও বিচাৰিছে। বিৰোধী ঐক্য মঞ্চৰ ভিতৰত আমি আছো। ময়ো ধৰক বজালী সমষ্টিৰ টিকটৰ প্ৰাৰ্থিত্বৰ দাবীদাৰৰ দৌৰত আছো। আমাৰ মনোৰঞ্জন দাস ছাৰ আছে প্ৰাৰ্থিত্বৰ দাবীদাৰৰ দৌৰত। গতিকে আমাৰ কোনো কথা নাই। আমাৰ কথা হ'ল অহা দিনত 26ত অসমৰ ৰাইজে সকাহ পাব লাগে। 26ৰ নিৰ্বাচনত বজালীৰ ৰাইজে সকাহ পাব লাগে। 26ৰ নিৰ্বাচনত এই কলা দাৱৰ আঁতৰিব লাগে। আমি সংঘবদ্ধভাৱে বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত আমি সকলো, লুৰিণজ্যোতি গগৈ কওক, অখিল গগৈদেৱ কওক, অজিত ভূঞা কওক, আমাৰ CPM দল কওক, আমি সকলো একত্ৰিত হৈ যুঁজ দিম। বিজেপি হটাও, অসমখন বচাও। এইটো জ্যেষ্ঠ ব্যক্তি তেখেত ৰঞ্জিত দাস ডাঙৰ, তেখেতে প্ৰাক্তন বিজেপি দলৰ সভাপতিও আছিলে আৰু ইয়াৰে বিধায়ক মিনিষ্টাৰ আছিলে। এই গোটেই এটা ডাঙৰ বিষয়বস্তু সমস্যা তেখেতে থাকোঁতে, তেখেতৰ নিচিনা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি এজন থাকোঁতে
কিয় এই সমস্যা হৈ ৰল, এই গোটেই বিষয়বস্তুটো বজালীবাসী সমষ্টি ৰাইজে ইয়াৰ বিচাৰ কৰিব। ৰাজীৱ ভৱন আচলতে গুৱাহাটীস্থিত ৰাজীৱ ভৱন নামাজ পঢ়া মুখ্যমন্ত্ৰী কি হোৱা বুলি কৈছে? নামাজ পঢ়া আচলতে এটা পৰিৱেশৰ নিচিনা হৈ আছে মছজিদৰ নিচিনা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ৰাজীৱ ভৱনৰ পৰা তেখেতৰ পৰিচয়, য'ৰ পৰিচয় দি তেখেত বলিয়ান আজি হিমন্ত বিশ্ব শৰ্মা হৈছে, এসময়ত তেওঁৱেইটো কৈছিলে গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়। গতিকে এনেকুৱা ধৰণৰ কথা বতৰা অসমৰ ৰাইজে, নৰেন্দ্ৰ মোদীকটো ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব বুলি পেলাই কোনোবাই কৈছে নে? এজন প্ৰধানমন্ত্ৰী, আমি কেতিয়াও নকওঁ, আমি তেখেতৰ বিৰোধী দলত, কিন্তু প্ৰধানমন্ত্ৰীক আমি ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব বা বেয়া কটুবাক্য নকওঁ। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীটো তেনেধৰণেও কৈছিলে। ৰাজীৱ ভৱনত আপোনালোকে দেখিছে অকল সংখ্যালঘু নহয়, উজনি অসমৰ পৰা যিমান টিকটৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত মানুহ নামিছে, আচৰিত হ'ব আপোনালোকে। উজনি অসমত বেছি। এতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া ভয় খাইছে, মই আকৌ কৈছো, মুখ্যমন্ত্ৰী ভয় খাইছে যে কংগ্ৰেছ দলত আজি ইমান প্ৰাৰ্থিত্ব, ইমান আমি বেয়া বুলি কৈছো, খালি মুছলমানৰ দল বুলি কৈছো, তাতে আকৌ উজনি অসমৰ হিন্দু মানুহ, মধ্য অসমৰ হিন্দু মানুহ, বৰাক ভেলীৰ হিন্দু মানুহে ইমান টিকট বিচাৰিছে, তাৰমানে দলটো ইমান শক্তিশালী, মই এবাৰ 26ত চাগে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিম। গতিকে এই ভয় হৈ পেলাই ধৰ্মীয় মেৰুকৰণ, মানুহক আবেগ, এইবোৰ দিবলৈ এটা বৃথা চেষ্টা কৰি আছে তেখেতে। নতুন যি কোনোবা বিধায়ক যোগদান কৰিব নেকি কংগ্ৰেছত? কংগ্ৰেছত এতিয়া বহু মানুহে, বহু দলৰ বিধায়ক ভিতৰে আমাৰ লগত কথা পাতি আছে। আমি চাম, আমাৰ দলে চাব যে কাক দিলে ৰাইজে ভাল পায়, কাক দিলে ৰাইজে পায়। আমি ৰাইজৰ স্বাৰ্থত এইবাৰ কামবিলাক কৰিম। আগৰ পৰাই আমি গোপীনাথ বৰদলৈ দিনৰ পৰা তৰুণ গগৈ ছাৰৰ দিনলৈকে আমি ৰাইজৰ স্বাৰ্থত কংগ্ৰেছ দলে কাম কৰি আহিছে। আৰু আপোনালোকক আৰু এটা সংযোগ কৰি এটা কথা কৈছো, কংগ্ৰেছ দল সদায় ৰাইজৰ লগত আছে। তৰুণ গগৈ ছাৰৰ সময়লৈকে সকলো অসমৰ ৰাইজে দেখিছে। আপোনালোকে মোক এটা কথা কওকচোন, ইয়াৰ কেইদিনমান আগত প্ৰধানমন্ত্ৰী অসমলৈ কেইবাৰ আহিলে? জুবিন হত্যাৰ পিছত অসমলৈ প্ৰধানমন্ত্ৰী কেইবাৰ আহিলে? দুবাৰ আহিব। জুবিন হত্যাৰ পিছত প্ৰধানমন্ত্ৰী অসমলৈ দুবাৰ আহিল। জুবিন গাৰ্গ অসমৰ হিয়াৰ আমঠু, জুবিন গাৰ্গ আমাৰ অসমৰ প্ৰত্যেকজন অসমীয়াৰ মৰমৰ সন্তান। এই জুবিন গাৰ্গ মৃত্যু সম্পৰ্কত ডবল ইঞ্জিনৰ চৰকাৰ প্ৰধানমন্ত্ৰী দুবাৰ আহি গ'ল। কিয়? এষাৰো জুবিন গাৰ্গৰ হত্যা সম্পৰ্কত তেখেতে কিয় কথা নকলে? জুবিন গাৰ্গ হত্যা হৈ গ'ল। জুবিন গাৰ্গৰ হত্যাৰ পিতৃৰ যি আজি অসুস্থ অৱস্থাত আছে, পিতৃৰ খবলৈ তেওঁৰ এবাৰো সময় কিয় নহল? জুবিনৰ যিটো স্থান সকলো দিনে ৰাতি আপোনালোকে দেখিছে, তাত তীৰ্থ স্থানলৈ হৈছে, মূৰ ধুৱাই যায় মানুহে তাত। জুবিন গাৰ্গৰ যিটো আমাৰ সমাধি ক্ষেত্ৰত ৰাইজে সেইফালেৰে গ'লে মূৰ ধুৱাই যায়, আমাৰ ভগৱান স্বৰূপ হৈছে। এই ভগৱানজনৰ এবাৰ খবৰ ল'বলৈ সময় নহল প্ৰধানমন্ত্ৰী, কিন্তু সিদিনাখন খুব শিৰ ফুলাই কৈছে তেখেত বোলে অসমলৈ অহা সকলোতকৈ বেছি প্ৰধানমন্ত্ৰী। এনেকুৱা অসমলৈ বেছি অহা প্ৰধানমন্ত্ৰী আমাৰ নালাগে, যি প্ৰধানমন্ত্ৰী অসমলৈ আহিলে আম্বানী আদানীক মাতি দিয়ে, যি প্ৰধানমন্ত্ৰী অসমলৈ আহিলে অষ্টলক্ষ্মীৰ দেশ বুলি কোৱা নৰ্থ ইষ্টক বণিক গোষ্ঠীৰ হাতত গতাই দিয়ে। এনেকুৱা প্ৰধানমন্ত্ৰী নালাগে। আমাক প্ৰধানমন্ত্ৰী লাগে কথা কমকৈ কোৱা বুলি কোৱা, এওঁলোকে তুচ্ছ তাচ্ছিল্য কৰা মনমোহন সিং ডাঙৰীয়াৰ নিচিনা প্ৰধানমন্ত্ৰী লাগে, যিজন প্ৰধানমন্ত্ৰীয়ে অসমত গঢ়ি থৈ যোৱা ব্ৰিজ আৰু ৰাস্তাৰে তেওঁ বাৰে আহে, আৰু সিদিনাখন সেই ষ্টেডিয়ামত তেখেতে শিৰ ফুলাই ভাষণ দি গৈছে। সেয়া আমাৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনত গঢ়া আৰু আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ দিনত গঢ়া। গতিকে জুবিন গাৰ্গৰ যে চৰিত্ৰৰ কথা কৈ ইতিমধ্যে যি শিখা শৰ্মা জেলত আছে, এই আপোনালোকে কিছুমান হাঁহি উঠা প্ৰশ্ন সোধে। শিখা শৰ্মা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে নহয়, আপোনালোকে মন্তব্যবোৰ পঢ়ে নহয়। এই মন্তব্যবোৰত শিখা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ বুলি কওঁতে মানুহে হাঁহিছে। ক'ৰ পৰা কংগ্ৰেছ আহিল? কংগ্ৰেছৰ
আজি চবে জানি আছে ন্যায়পালিকাৰ পৰা আদি কৰি সকলো ব্যৱস্থাপনা এই চৰকাৰখনৰ হাতোৰাৰ তলত থকাৰ নিচিনা বুলি ৰাইজে গম পাই আছে। আমি ন্যায়পালিকাক কথা শুনাব পাৰিম বা আমি পুলিচক কৈ পেলাই তেওঁক এৰেষ্ট কৰাব পাৰিম, তেওঁৰ বেল নাকচ কৰিব পাৰিম, হাস্যকৰ কথা। গতিকে অসমখনত ৰাজনীতিটো এটা কিবা বেলেগ ধৰণৰ দিশলৈ, নৃত্যনাটিকাৰ দিশলৈ এওঁলোকে নিবলৈ চেষ্টা কৰিছে। মূল্যবোধৰ ৰাজনীতি আজি অসমৰ পৰা নোহোৱা হবলৈ ধৰিছে। আমি গৌৰৱ গগৈৰ নেতৃত্বত আমি অহা দিনত নৱপ্ৰজন্মৰ কাৰণে, উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে যিখন সুন্দৰ অসম, সুস্থ অসম, অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা অসম, এই অসমখন আগুৱাই নিবৰ কাৰণে আমি কাম কৰি যাম, অসমৰ ৰাইজৰ লগত থাকি কাম কৰি যাম। কোনোবা নিৰ্দেশত সঞ্জীৱন গাৰ্গ আৰু শ্যামকানু মহন্তই জামিন আবেদন উঠাই লৈছে নেকি? চাওক, মানে ৰাইজৰ এতিয়া নিৰ্বাচন আহিছে, ৰাইজ ঈশ্বৰ পুত্ৰ, আমাৰ সকলোৰে সন্তান, অসমীয়া ৰাইজৰ, অসমবাসীৰ, অসম আই মাতৃৰ সন্তান জুবিন গাৰ্গৰ হত্যা কোনো সহজভাৱে লোৱা নাই, কোনেও সহজভাৱে নাই, কোনো অসমীয়া মানুহে আজিলৈ সহজভাৱে লোৱা নাই। ভাবিব পাৰে এওঁলোকে ঠাণ্ডা হৈ গল, নাই। গতিকে ভয় কৰিছে কিবা হিতে বিপৰীত হব, কিবা হিতে বিপৰীত হব বুলি পেলাই ভয় কৰি পেলাই জামিন লোৱা মানুহে, জামিন পিটিশ্যন কৰা মানুহে আকৌ জামিনটো নাকচ কৰিছে। কি বাৰে বাৰে মই কৈছো, অসমৰ মানুহক, অসমীয়া মানুহ, উঠি অহা ল'ৰা ছোৱালী প্ৰজন্ম এই বুৰ্বক বুলি ভাবিছে এওঁলোকে। গতিকে অসমৰ ৰাইজ, মই আকৌ কৈছো, আমি অসমীয়া মানুহ আৱেগিক, বুৰ্বক নহয়।